কৃষ্ণ শংকৰ গুৰু হৰে ৰাম 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 কৃষ্ণ ব্ৰচনে কেৱল মাত হৰিত শৰণ লয়া চিত্তে আন দেৱক ভজয় জানিবা কদাচিত সিদ্ধে ক্ষেত নভয় হৰি তাৰ সন্তোষ নহয় যি লোকেই মাত্ৰ বচনেহে হৰিৰ শৰণ লৈ মনেৰে আন দেৱতাক ভজনা কৰে সেইটো নিশ্চিত যে কেতিয়াও হৰি সিদ্ধি লাভ কৰিব নোৱাৰে আৰু ঈশ্বৰ কেতিয়াও তেওঁলোকৰ প্ৰতি সন্তুষ্ট নহয়। এই ঘোষাই ব্ৰেভেচাৰী ভক্তসকলৰ চৰিত্ৰ ইয়াত প্ৰকাশ কৰা হৈছে। ব্ৰাহিক আচৰণত কিছুমান লোকে হৰিনাম লৈ হৰিক ভজনা কৰে আৰু হৰিনাম কীৰ্তন কৰা দেখা যায়। আচলতে তেওঁ বিষয়ৰ নানা বাসনা কামনা সিদ্ধিৰ কাৰণেহে চিত্তেৰে আন দেৱ দেৱতাবিলাক ভজনা কৰে। তেওঁলোকৰ মতে হৰি একমাত্ৰ ভক্তি আৰু মূৰ্তিহে অধিকাৰী। সংসাৰৰ অনন্য ভোগ অসহ্য কামনা বাসনা সিদ্ধিৰ কাৰণে বিভিন্ন বিষয়ত বিভিন্ন দেৱ দেৱী অধিষ্ঠাতা বা অধিষ্ঠাতী স্বৰূপে আছে বুলি তেওঁলোকে ভাবে। যেনে ধন ঐশ্বৰ্যৰ অধিষ্ঠাতা লক্ষ্মী দেৱী আৰু টকা পইচাৰ অধিষ্ঠাতা গণেশ লক্ষ্মী দুৰ্গা আদি কৰি এই অধিষ্ঠাতী সৰস্বতীসকলক সুখ দুৰ্গতিৰ কাৰণেই নাশনৰ কাৰণেই কালী দুৰ্গা আদি পূজা কৰা দেখা পোৱা যায়। চন্দ্ৰ শিৱ আদি দেৱতাসকলৰ উপাসনা কৰাটো উচিত বুলি ভাবে, কিয়নো সেইসকল দেৱ দেৱীয়ে যেন মানুহৰ সকলো কামনা বাসনা পূৰণ কৰিছে। বিভাগীয় দেৱতাসকলে ভগৱানৰ দ্বাৰা সৃষ্ট আৰু নিয়োজিত হৈ আছে। যিহেতু অধিকাংশ লোকেই বিষয়াসক্ত, গতিকে পৰকালৰ অধিষ্ঠাতা নিগুণ ঈশ্বৰতকৈ ইহকালত ভোগ ঐশ্বৰ্যৰ আৰু নানা দেৱ দেৱীক সকলেহে বেছি শ্ৰদ্ধাৰে পূজা অৰ্চনা কৰা দেখা যায়। সেইসকলেই ব্যভিচাৰী লোক, সেইসকলেই ব্যভিচাৰী ভকত বুলি কোৱা হয়। এওঁলোকক প্ৰায়শ্চিত্তৰ সিদ্ধি লাভ কৰিব নোৱাৰে, অৰ্থাৎ সদ্গতি নাপায়। পৰমেশ্বৰেও তেওঁলোকৰ ওপৰত সন্তুষ্ট নহয়। আকাংক্ষাৰ বশৱৰ্তী হৈ যিবোৰ লোকে কৃষ্ণ দেৱতাক পূজা কৰে আৰু সেইসকলৰ প্ৰতি ভগৱানৰ কৃষ্ণৰ উক্তি, কৰ্মফলৰ আকাংক্ষা কৰা মানুহে এই সংসাৰত দেৱতা পূজা, কিয়নো তেওঁলোকে ভাবে যে কৰ্মফল অনুসৰি মনুষ্যলোকৰ অতি শীঘ্ৰেই সুখৰ লাভ কৰিব পাৰি। কিন্তু সেইসকল লোকে হীন বুদ্ধিৰ মানুহে যি ফল পায় সি বিনাশী। দেৱপালকসকলে দেৱতাক লাভ কৰে আৰু ভক্তসকলে মোকেই লাভ কৰে বুলি প্ৰভু ভগৱন্তই নিজে প্ৰকাশ কৰিছে। এই সমস্ত যজ্ঞৰ ভোক্তা কিন্তু দেৱপূজাৰ সকলো বৈধস্বৰূপ, অৰ্থাৎ মোক সকলোৱে পূজা কৰাৰ কাৰণে ভোক্তা আৰু ফলদাতা বুলি ভাবে। নাজানো সেইকাৰণেই তেওঁলোকৰ সংসাৰলৈ পুনৰাগমন ঘটিব পাৰে, অৰ্থাৎ দেৱলোকৰ পৰা দেৱগণ, পিতৃগণৰ উপকাশে পিতৃগণ, ভূত দেৱ আদি পূজা কৰিলে পেটগণ লাভ কৰে। মোৰ উপাসকে মোকেই লাভ কৰে বুলি কৃষ্ণ প্ৰভুৱে অৰ্জুনৰ আগত প্ৰকাশ কৰিছে। আগম নিগম শাস্ত্ৰ পুৰাণ ভাৰত যত ইতিহাস তন্ত্ৰ মন্ত্ৰ হে হৰি তোমাতে খেলাৱে কেৱল পাদ তোমাৰ তত্ত্ব কন নয়।
আগম নিগম তৰ্ক পুৰাণ মহাভাৰত ইতিহাস নানা তন্ত্ৰ গ্ৰন্থসমূহে সকলোৱেই হৰিনাম কেৱল হৰিনামেই তৰ্কবাদ চলি আছে, কিন্তু তত্ত্বৰূপে তোমাক কোনেও নাজানে। বেদত আগম আৰু নিগম এই দুয়োটা পন্থ আছে, দুয়ো পন্থৰে হৰিনামেই সন্ধান দিছে। আগম শাস্ত্ৰত বিভিন্ন দেৱ দেৱী পূজা সেৱাৰ কথা আছে, কিন্তু নিগম ভাগত এই উপনিষদ বা বেদান্ত শাস্ত্ৰত একমাত্ৰ ব্ৰহ্মকে নিৰূপণ কৰিছে। এই ব্ৰহ্মৰ অস্তিত্ব উপলব্ধিৰ য'ত আৰু পন্থা নিৰূপণ কৰিবলৈ যাওঁতে পণ্ডিত মণ্ডলীয়ে নানা মত বা বাদৰ সৃষ্টি কৰিলে। সেইবাৰেই কালত তৰ্কশাস্ত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে। পুৰাণ আদি শাস্ত্ৰসমূহতো হৰিকেই মূলত ৰাখি আলোচনা কৰোঁতে বিভিন্ন পুৰাণ বিভিন্ন দেৱ দেৱীৰ প্ৰধান হৈ উঠিল, যদিও তাৰ মৌলিক তত্ত্ব একমাত্ৰ হৰিয়েই। মহাভাৰতত ইতিহাস পুৰাণ তত্ত্ব আদি শাস্ত্ৰসমূহে বিদ্যান মন্ত্ৰৰ শাস্ত্ৰ বা পুথি আছে, সকলোবিলাকতে বিভিন্ন কাহিনী ভৱশ্ৰুতি আদিৰ পৰা দ্বাৰা বিভিন্ন দেৱ দেৱতাক মহিমা প্ৰকাশ কৰিছে। সেইসমূহৰো মূল ত্ৰাণকৰ্তা কেৱল হৰিয়েই। বিভিন্ন সময়ত বিভিন্ন কাৰণত ঈশ্বৰৰ মায়াত আবদ্ধ হৈ থাকিও সকলো যদিও নানান পথৰ সন্ধান দিছে, ইয়াৰ একমাত্ৰ গুপ্ত ৰহস্য হৰিয়েই। তেওঁ মায়াত পৰি থকা বাবেই জীৱই প্ৰকৃত তত্ত্ব উপলব্ধি কৰিব কেতিয়াও নোৱাৰে। হৰিৰ মায়াত আবদ্ধ হৈ নানা বাক বিতণ্ডাৰ সৃষ্টি কৰি নানা ধৰ্মগ্ৰন্থ ৰচনা কৰা কথা ভাবি গ্ৰন্থকৰ্তা মহাপুৰুষে এই ঘোষা ইয়াতে উপলব্ধ কৰাইছে। হে হৰি, পণ্ডিতসকলে তোমালোকলৈ যি নাম মহিমা প্ৰতিষ্ঠা কৰিছে, যদিও তেওঁলোকক তোমাৰ তত্ত্বৰূপে কেতিয়াও নাপায়। অৰাম ঐশ্বৰ্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰত, পৰামুখ ভৈল যে তো জন, যেন জিন্না পাই হিত দুৰ্ঘোৰ সংসাৰ মহা, অপংকে পৰি হুয় মগন। যেনেকৈ এজনী দুৰ্বল গাই গৰু বোকাত পৰি ওলাব নোৱাৰা হয়, ঠিক সেইদৰে ঐশ্বৰ্য ভোগৰ অহংকাৰত মত্ত হৈ ঈশ্বৰৰ বিমুখ হোৱাজন সংসাৰৰ মহাপংকজৰ বোকাময় ঠাইৰ পৰা ওলাই আহিব কেতিয়াও নোৱাৰে। এই সংসাৰত ঐশ্বৰ্য ভোগৰ অহংকাৰত মত্ত হৈ যি লোক ঈশ্বৰৰ সেৱাত বিমুখ হ'ল, তেওঁলোকে অতি দুৰ্ভগীয়া। সেই লোকসকলেই প্ৰকৃত বিভাজিত জ্ঞান শূন্য হৈ ঐশ্বৰ্য ভোগেই জীৱনৰ শ্ৰেষ্ঠ বা মুখ্য লক্ষ্য বুলি দিন কটায়। এই শ্ৰীমদে যিসকলক উন্মত্ত কৰিলে, তেওঁলোকৰ অৱস্থা ভাগৱতত এনেদৰে বৰ্ণনা কৰিছে। অৰাম শ্ৰীমদে পাইলে যাক জীৱন্ততে মৰা, অৰাম মাতিলে নেমাতে যেন আতুৰ নপৰা, দেখিবে নেদেখে নেদেখে যেন দিনতে অন্ধলা, অৰাম মাতিলেও নুশুনে যেন বসি থাকে কলা। এই বুলি ভাগৱতত উল্লেখ কৰিছে। অৰ্থাৎ ইতৰ লোকসকলে ঈশ্বৰৰ সামান্য জনৰ দৰে অৱজ্ঞা কৰি নিজকেই সৰ্বশ্ৰেষ্ঠ ভোগী আৰু ঐশ্বৰ্যশালী পুৰুষ বুলি ভাবে। এইসকল অহংকাৰী লোকৰ কোনো কালৰে দুৰ্ঘোৰ সংসাৰৰ পৰা হাতৰ সৰা উপায় নাই। যেনেকৈ এজনী অতি ক্ষীণ গাই গৰু গভীৰ বোকাত পৰিলে উঠিবৰ কোনো উপায় নোহোৱা হয়, যিমানেই উঠিবৰ যত্ন কৰে সিমানেই বোকাত পোত খাই গৈ থাকে, ঠিক তেনেদৰেই এই ভোগ ঐশ্বৰ্যত মত্ত লোকসকলেও জনমে জনমে হৰি বিমুখ হৈ দুৰ্ঘোৰ নৰকত যোনিত ভ্ৰমি ফুৰিব লগা হয়। হৰি নাম ধৈৰ্য কৰে বেদ পন্থ পৰিহৰি, সুৰে আতে পাখণ্ড
ইহ পৰ লোকত ভস্ত হুঞা পেট পুখি মাত্ৰ ফুৰে আতে পৰম নিষ্ফল। যিসকল লোকে হৰি নামক ধৈৰ্য হিচাপে লৈ বেদপন্থ পৰিহাৰ কৰি ফুৰে তেওঁলোকেই হ'ল পাখণ্ড। তেনে দুষ্ট লোকসকলক ইহকাল পৰকাল ভস্ত কৰি কেৱল মাত্ৰ পেট পোষণ কৰি ঘূৰি ফুৰা দেখা যায়। এই ঘোষাত মহাপুৰুষজনাই বেদবিহিত কৰ্ম ধৰ্ম আৰু পৰিহাৰ কৰি বাহিৰত হৰিনাম কীৰ্তনক ধৈৰ্যস্বৰূপে লৈ পেট পুখি ফুৰা এডাল পাখণ্ড ভ্ৰষ্টাচাৰী লোকৰ কথা ইয়াতে বৰ্ণনা কৰা হৈছে। মহাপুৰুষজনাই যিসকলক উদ্দেশ্য কৰি এই ঘোষা প্ৰচলন কৰিছিল সেই কথা বুজি নোপোৱা বাবেই বৰ্তমান সমাজত আউলৰ সৃষ্টি হৈছে। দুই শ্ৰেণীৰ লোকে পৰম্পৰা বিৰোধী ব্যাখ্যা দি সমাজত অপ্ৰীতিকৰ অৱস্থা সৃষ্টি কৰি আহিছে। ইয়াৰে এক শ্ৰেণীৰ লোকে এক শৰণৰ অনুগামী নহয় আৰু এইসকলে কৰ্মকাণ্ড বিশ্বাস কৰি বেদবিহিত ধৰ্মানুষ্ঠানসমূহো অনুশীলন কৰাৰ লগতে হৰি কীৰ্তনো কৰে আৰু আনটো শ্ৰেণীৰ লোকে অৰ্থাৎ একশৰণ হৰিমুখী অনুশীলনকাৰীসকলে তেওঁলোকে হৰিনামকে ধৈৰ্য কৰি বেদপন্থ পৰিহৰি পাখণ্ড বৃত্তি আচৰণ কৰা লোক বুলি ইতিকিং কৰিছে। অন্যহাতে আজি প্ৰায় অৰ্ধ শতিকা জুৰি মহাপুৰুষে ধৰ্মৰ একশৰণৰ পথত থকা কৰ্মমাণ্ডৰ কুলসিতা আৰু কুসংস্কাৰসমূহ দূৰ কৰি মহাপুৰুষে শুদ্ধ একশৰণ হৰিনাম ধৰ্ম সুপ্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যে আলম কৰি এক শক্তিশালী ধৰ্ম আন্দোলন গঢ়ি উঠিছে। এই একশৰণ ধৰ্মৰ অনুগামী লোকসকলে কৰ্মকাণ্ডীসকলে হৰিনাম ধৈৰ্য কৰি বেদপন্থ পৰিহাৰ কৰি চলা পাখণ্ড লোক বুলি অভিহিত কৰিবলৈ বিচাৰে। দৰাচলতে এই দুয়োটাই কথাই ভিত্তিহীন। নাম ঘোষাসমূহক কেৱল কাল আৰু পৰিৱেশৰ কথা ইয়াত প্ৰকাশ কৰিছে। কিছু সংখ্যক ঘোষাত ধৰ্মৰাজ্যৰ তৎকালীন অৱস্থা, কিছু সংখ্যকত ভৱিষ্যৎকালৰ অৱস্থা আছে আৰু কিছু সংখ্যকত ধৰ্মৰ যুগজয়ী তত্ত্বদেশী ইয়াত প্ৰকাশ কৰা হৈছে। এ ৰাম ৰাম বুদ্ধ অৱতাৰে বেদপন্থ কৰি চন্ন ব্ৰাহ্মণাৰে শাস্ত্ৰমহি আছে সৰ্বজন অনিশ্চিন্তে চৰণ নাম নলৱে তোমাৰ সদায় প্ৰমত্ত লোক প্ৰাখণ্ড আচাৰ। বৌদ্ধ ধৰ্ম অৱলম্বনকাৰী সকলে যিসকলেই ৰামচাৰী নীতি আৱণ্টন কৰিলে সেইসকলক মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ভক্তিবিহীন বুলি এই ভাষাত পাখণ্ড বুলি ঘোষণা কৰিছে। ৰামানন্দ দ্বিজভণিত বংশী গোপাল দেৱৰ চৰিত্ৰটো সেই সময়ৰ ৰামচাৰীসকলৰ কথা ইয়াতে উল্লেখ কৰা হৈছে। হৰিৰ নিমিলা পদ জল প্ৰসাদৰ ক হৰি পূজা মূৰ্তি দণ্ডবত গীতা কৌ এসব অপমুখ্যে আনো হৰিৰ সেৱাক নিন্দা কৰি ফুৰে যেতো সেহে বৌদ্ধ যাক অৰাম মহামন্ত ধৰ্ম পথক নাজানি ধৰ্ম ধাৰ্মিক নিন্দি অবাঞ্চে চাউল কানি মল মূৰ্খ অজ্ঞানী লোক মাজে যায় হতকাৰ লৈ ফুৰে মহত বোলা হে ভগৱন্ত গুৰু তজুপদে মন মূৰা যিকালত স্থিতি কল ভয় তোমাৰ কৃপাত যেবে সমস্তে সাধনা সব এৰাই সুখী হয় বহ নিশ্চয়। এই ঘোষাত মহাপুৰুষ মাধৱ পুৰুষে ভগৱন্তৰ গুৰুৰূপে সম্বোধন কৰি বৰ্ণনা জনাই কৈছে যে হে ভগৱন্ত গুৰু, তোমাৰ পদকমলত যেতিয়া মোৰ মনে স্থিতি হ'ব তেতিয়াই মই তোমাৰ কৃপাত সাধনাৰ সকলো শ্ৰম এৰি পৰম সুখী হ'ব পাৰিম।
ইয়াৰ অৰ্থ এই যে জীৱই যেতিয়ালৈকে সাধনাত ব্যক্তি হৈ থাকে তেতিয়ালৈকে প্ৰকৃত সুখ পাব নোৱাৰে। একমাত্ৰ ভগৱন্তৰ পদযুগৰেই সুখৰ আলয়। একান্ত ভকতৰ হৃদয়ত সদায় প্ৰভুৰ পাদপদ্ম চিন্তা কৰে, ই এক কঠোৰ সাধনা। মানুহৰ মন অতি চঞ্চল, এক মুহূৰ্ততেই থিৰে থাকিব নোৱাৰে। সংসাৰৰ সুখ দুখৰ চিন্তাই মনক অস্থিৰ কৰি তোলে। কোনোমতেই মনক আনি খন্তেক সময় ঈশ্বৰৰ চৰম চিন্তাত লগালেও মুহূৰ্ততেই বিনা দ্বিধাই চিন্তাই মনক আঁতৰাই লৈ যায়। হৰিৰ চৰণ পাহৰিলে জীৱই দুখ উপস্থিতি হয় আৰু মন পাপ বুদ্ধিত লিপ্ত হয়। হৰি পাহৰিলে সিজে পাপ নিৰন্তৰ। এই অৱস্থাত সাধকৰ সুখ নাই। মন শৰীৰৰ আৰু বাক্যকো অপবিত্ৰ কামত লিপ্ত কৰায়। কিন্তু যেতিয়া ভগৱানে কৃপা কৰি সাধকৰ মনত তেওঁ চৰণৰ যুগল প্ৰকাশ কৰায়, তেতিয়াই মনৰ সংসাৰৰ সকলো সুখ দুখ পাহৰি ভগৱন্তৰ চৰণ যুগল ভোমোৰাই মধুপান কৰাৰ উপভোগ কৰিব পাৰে। যেতিয়া সাধকৰ মনৰ পৰা সাধনাৰ সকলো শ্ৰম আপোনা আপুনি এৰাই যায় আৰু মন পৰমানন্দৰ সুখত মজি থাকে, তেতিয়া আৰু সাধনাৰ কোনো প্ৰয়োজন নাথাকে। ভগৱন্তৰ কৃপা ব্যতিৰেকে কোনো সাধক ভক্তই নিজৰ মন ইচ্ছাকৃতভাৱে প্ৰভুৰ পদকমলত স্থিতি কৰাব নোৱাৰে। সেয়েহে গুৰুজনাই এই ঘোষাত একান্ত ভক্তৰ দৰে প্ৰভুক প্ৰাৰ্থনা জনাইছে। ঈশ্বৰৰ পাদপদ্ম মনে স্মৰণ কৰি থকাই একমাত্ৰ পৰমানন্দৰ সুখ। হে প্ৰভু নৰহৰে তোমাৰ চৰণ দুইক প্ৰেম ভাৱে স্মৰণ দুৰ্লভ যথা কিঞ্চিত ৰূপে অহনিশে প্ৰভু মোৰ সুমৰুগ হৈ লাভ। প্ৰেম ভক্তি বা ঈশ্বৰত প্ৰেমভাৱে ভজনা কৰাটো অতি দুৰ্লভ বুলি ইয়াত প্ৰকাশ কৰা হৈছে। ভক্তি সাধনাৰ কেইবাটাও ভাৱ আছে: শান্ত, দাস্য, বাৎসল্য, সাক্ষ্য আৰু কান্তা। এই প্ৰত্যেক ভাৱতেই প্ৰেম ভাৱ নিশ্চিত হ'লেই প্ৰেম ভক্তি বোলে। প্ৰেমভাৱে ঈশ্বৰক ভজনা কৰাটো সকলো ভক্তৰ পক্ষে সম্ভৱপৰ নহয়। কাৎচিতেহে কোনো কোনো ভক্তই ঈশ্বৰৰ কৃপাৰ ফলত এই প্ৰেম ভক্তি অধিকাৰী হ'ব পাৰে। সেইকাৰণে এই ঘোষাত মহাপুৰুষজনাই প্ৰেম ভক্তিৰে অহনিশে বা দিনে ৰাতিয়ে সুমৰণ কৰি থাকিবৰ বাবে কৃপা বিচাৰিছে। সকলো সময়তেই যেনে তেনে হৰি স্মৰণৰ সুলভ হওক বুলি এই ঘোষাত ভগৱন্তৰ বস্তুৰ ওপৰত প্ৰাৰ্থনা জনাইছে। প্ৰেম ভক্তিৰ পাত্ৰ নহ'লেও তেনেৰূপে সকলো সময়তেই হৰিনাম স্মৰণ সুলভ হ'বৰ বাবে মহাপুৰুষজনাই ঘোষা ফাঁকিৰে ঈশ্বৰক প্ৰাৰ্থনা জনাইছে। হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি অকৃপা দৃষ্টি চাহে মোক সহজ বাসনা ৰূপে শৰণ দিওক মাথো মোৰ অহংকাৰ হওক দুখ দূৰ। ঈশ্বৰ কৃপাৰ সাগৰ। তেওঁ কৃপা নাথাকিলে জীৱই কেতিয়াও তেওঁৰ চৰণত ভক্তি কৰিব নোৱাৰে। জীৱ মাত্ৰেই বিভিন্ন আশা বাসনাৰে জৰ্জৰিত হৈ থাকে। মায়াই জীৱসমূহক আৱৰি থকাৰ কাৰণেই জীৱ অহংকাৰত মত্ত হৈ থাকে আৰু পৰম কৃপালু ঈশ্বৰৰ কৃপা লাভ কৰিলে সেই অহংকাৰ দূৰ হয়। তাকে এই ঘোষাত মহাপুৰুষজনাই ঈশ্বৰ কৃষ্ণক প্ৰাণবন্ধু বুলি সম্বোধন কৰিছে আৰু তেৰাৰ কৃপা ভিক্ষা মাগিছে। হে প্ৰাণবন্ধু কৃষ্ণ, তুমি কৃপাৰ সাগৰ, মোক কৃপা দান কৰা। মোৰ কায় মন বাক্যৰ সকলো অহংকাৰ যেন দূৰ হয়। কৃপা কৰি তোমাৰ চৰণত মোক আশ্ৰয় দিয়া। এনেহেন মোৰ সহজ বাসনা হওক। নমো ৰাম নমো হৰি নাৰায়ণ নিৰঞ্জন নমো দেৱ দৈৱ কি দায়াদ
পৰম অনাথ আমি তোমাৰ চৰণে নমি মাগো প্ৰভু ভকতে প্ৰসাদ। এই ঘোষাত মহাপুৰুষ জনাই নিজকেই গৰাকী বিহীন বা আশ্ৰয়হীন বুলি পৰমেশ্বৰ চৰণত নমস্কাৰ জনাই ভকতিৰ প্ৰসাদ ভিক্ষা মাগিছে। মহাপুৰুষ জনাই অতি বিনম্ৰভাৱে পৰমেশ্বৰক ৰামকৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জন দৈৱকী নন্দন বুলি সম্বোধন কৰি পৰমেশ্বৰৰ চৰণত প্ৰণিপাত জনাইছে। নিজকেই আশ্ৰয়বিহীন আৰু গৰাকীবিহীন বুলি তেওঁ চৰণত ভকতি প্ৰসাদৰ ভিক্ষাও মাগিছে। অৰাম ব্ৰহ্মাহৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ জাত সদা পহয়ে শৰণে অৰাম আন আন নাহিতে ভৱনে ভকত জনৰ বন্ধু তুমি সে কৰোণা সিন্ধু মোৰ গতে তোমাৰ চৰণে। মহাপুৰুষ জনাই ভগৱন্তক ভকতৰ বন্ধু কেৱল কৃপাৰ সাগৰ আদি বিশেষ সম্বোধনেৰে সেৱা কৰি গৈছে। হে পৰমেশ্বৰ, ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱতাসকলে সদায় তোমাৰ শৰণে প্ৰসিত আছে। এতেকে তোমাৰ বাহিৰে মোৰ এই ত্ৰিভুৱনত কোনোৱেই আপোন নাই। তুমি মোক কৃপা কৰি তোমাৰ চৰণত ঠাই দিয়া। অৰাম মায়াৰ নিগ্ৰহে মই পৰম আতুৰ ভৈলো প্ৰাণ যদ